বন্ধুসকল, কোনোবাই বেংগলোৰ আহিব বিচাৰি আছে নেকি? কোনোবাই চেন্নাই আহিব বিচাৰিছে নেকি? যদি আহিছে তেতিয়াহ'লে এতিয়াই সাৱধান হৈ যাওক। নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, কোনোবাই বেংগলোৰ যদি আহিব বিচাৰিছে আৰু চেন্নাই বা হায়দৰাবাদ যলৈকে নহওক, যদি আপোনালোকে আহিব বিচাৰিছে, কেইটামান নিয়ম কিন্তু আপোনালোকে মানি চলিব লাগিব। যদি এইকেইটা নিয়ম যদি আপোনালোকে মানি নচলে, তেতিয়াহ'লে হয়তো আপোনাক আপুনি বহুত ডাঙৰ বিপদত পৰিব পাৰে। কি বিপদত পৰিব আহক আমি জানি লওঁ। সকলোতকৈ প্ৰথম, অটোৱালা কিন্তু বহুত ডেঞ্জাৰ আছে, বহুত ডেঞ্জাৰ বুলি ক'লোঁ। এক নম্বৰতে কি কয় সিহঁতি? ডকাইত কৰে। ডকাইত বুলি ক'লে অটোৱালা নম্বৰ 1, জানিবই আৰু। তেওঁলোকে কি কৰে? প্ৰথমতে কম দাম বুলি কয়, তাৰপিছত জেগাটো নোপোৱাৰ আগতেই তেওঁলোকে গাড়ী ৰখাই ডকাইত কৰি লয়। আপোনাৰ পকেটত যিমানবোৰ পইচা পাতি আছে, মোবাইল চোবাইল যিমান আছে, চব সিহঁতি কাঢ়ি লৈ লয়। এক নম্বৰ হ'ল অটোৱালাৰ পৰা চবচে সাৱধান থাকিব, নহ'লে কিন্তু আপোনাক লুটি নিব, চেছ। হয়তো মাৰ্ডাৰ পৰ্যন্ত কৰি দিব পাৰে, গম পাইছেনে? গতিকে অটোৱালাৰ পৰা সাৱধান। আৰু 2 নম্বৰ, ৰাস্তাত আপুনি এনেকৈ টিককৈ গৈ থাকে নেকি? ক'ৰবালৈ গৈ থাকে নেকি? এখোজ দুখোজকৈ গৈ থাকে নেকি? মোবাইল টিপি গৈ থাকে নেকি? বা মোবাইলত ফোনত কথা পাতি গৈ থাকে নেকি? এনেকৈ যদি এনেকৈ যায়, সাৱধান হৈ যাওক, কেতিয়াও নাযাবা। আপোনালোকে যদি ৰাস্তাত গৈও থাকে, মোবাইলটো পকেটত সোমোৱাই ল'ব, তাৰপিছতহে ৰাস্তাত যাব। নহ'লে কি কয়, বাইকখন যে যায় পিছেফালে আপুনি কথা পাতি গৈ থাকিব, যদি পিছফালে যদি বাইকত যদি মানুহ এটা যায়, খাউতকৈ এনেকৈ থপিয়াই পেলাই লৈ গুচি যাব, আপুনি গমেই নাপাব। গতিকে সেইটোৰ পৰা সাৱধান। আৰু 3 নম্বৰটোতো আৰু ডেঞ্জাৰ। আপুনি বেংগলোৰ যে আহে, আপোনাৰ ভোক লাগে, নিশ্চয় আপোনাৰ কিবা এটা খাবলৈ মন যায়, হয়নে? বেংগলোৰত কিছুমান গলি আছে, সৰু সৰু গলি আছে। সেই সৰু সৰু গলিবিলাকত হোটেল আছে, সৰু সৰু হোটেলবিলাক থাকে, হয়নে? আৰু মোবাইলৰ দোকান কিছুমান সৰু সৰু থাকে, হয়নে? গতিকে সেইবিলাকত আপুনি কেতিয়াও নাযাব। সেইবিলাকত যদি আপুনি যায়, আপোনাক কি কৰিব, যে দাদা আহক ভাইয়া আইয়ে, এইটো মাংস পিছত আপুনি 20 টকাহে দিব লাগে, আৰু এই ভাত সাজত আপুনি 30 টকা দিব লাগে, টোটেল 50 টকা। আপুনি ভাবিব হয় সঁচাকৈ 50 টকা আৰু 20 টকা আৰু 30 টকা, 50 টকাহে, খাই দিওঁ। খাই হোৱাৰ পাছত সিহঁতে কি কয়, 500-600 টকা বুলি কৈ দিয়ে। কি কৰিব এতিয়া আপুনি? কি কৰিব? গতিকে সেইটোৰ পৰা সাৱধান। এতিয়া আপুনিতো দিবই লাগিব, যদি 600-700 বুলিও কয়, যদি আপুনিতো দিবই লাগিব, কাৰণ আপুনি খালেই। বন্ধুসকল, মোৰ লগত সেনেকুৱা হৈছে, সেই গতিকে মই আপোনালোকক সতৰ্ক কৰি দিছোঁ যে আপোনালোকৰ লগত এনেকুৱা নহওক। বন্ধুসকল, মোৰ লগত কি হ'ল জানেনে? এইবাৰ এই 2024 চনত কি হ'ল গম পাইছেনে? বন্ধুসকল, মই যেতিয়া বেংগলোৰ SMVTৰ পৰা মেজেষ্টিক আহিব লাগে, মেজেষ্টিকলৈকে আহিবলৈ মই অটো এখন ভাড়া ল'লোঁ। অটোখনত কৈ আছে যে 100 টকা লাগিব মেজেষ্টিকলৈকে। ঠিক আছে, 100 টকা মই ভালেই পালোঁ, কম দামত বোলে 100 টকাতে যাম আৰু। মই আহিলোঁ, আহি পেলাই মেজেষ্টিক পোৱাই নাই, কোন জেগা মই নিজে নাজানো, ক'ৰবা জংঘলীয়া জেগা এখনত ৰখাই পেলাই একদম আৰু এটা পিছত, বুজিছেনে, মুছলমান মিয়া হয়, একদম ইয়াত বম টুপি লগাই পেলাই মোক ডকাইত কৈছে বোলে ইয়াত তই বোলে 5,000 টকা দিব লাগিব, যদি 5,000 টকা নিদিয় তোৰ মোবাইল চোবাইল চব ৰাখি থৈ দিম। মোৰ এতিয়া মোবাইলটো আছে পকেটত, কাৰণ মোবাইলটো 10-15 হাজাৰ টকা, যদি লৈ লয় বহুত লোকচান হ'ব। তাৰ বাহিৰেও এতিয়া পকেটত কিমান আছে, 2,000 টকা এটা আছিল। মই বোলো দাদা হাত জোৰ কৰিছোঁ আৰু, যে দাদা এইটো নকৰিব, এইটো কৰিলে মই মৰি যাম। মই তেনেকৈ কওঁতে সি মৰি যা বুলি কৈছে। এই মস্ত লাখুটি উলিয়াইছে, গম পাইছে, মোক মাৰিবলৈ। উপায় নাপায় 3,000 টকা এটা দি দিলোঁ আৰু। তাৰপিছত তাতে মোক ৰখাই পেলাই সিহঁতি গুচি গ'লগৈ। মই কান্দিছোঁ বন্ধুসকল, মা কচম খাই কৈছোঁ, ভগৱান শপত, মোৰ লগত বহুত ডাঙৰ ঘটনা হৈছে। সেইটো হাতছাৰ পৰা মই সাৱধান। কোনো দিন মই অটোত নুঠোঁৱেই, অটোৱালাক দেখিলে মই গালিহে দিওঁ। গতিকে সাৱধান হৈ যাওক, আপোনালোকেও এইকেইটা নিয়ম মানি চলিব।
নহ'লে কিন্তু সাৱধান দেই, একেবাৰে মৰি যাব, এনেকুৱা দিন আহিব। গতিকে বন্ধুসকল, এইকেইটা সতৰ্ক আপোনালোকে মানি চলক। আৰু এনেকুৱা মোৰ নিচিনা কাৰ লগত হৈছে বা ডকাইত কাৰ লগত হৈছে মোক আপোনালোকে কমেণ্ট বক্সত জনাওক। আৰু বন্ধুসকল, মোৰ ভিডিঅ'টোলৈ যদি নতুনকৈ আহিছে, লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। আৰু নেক্সট ভিডিঅ'ত বন্ধুসকল আকৌ লগ পাম। আজিলৈ ইমানেই ভিডিঅ'টো, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় আই অসম।